এতিয়া আমি ফ্ৰণ্ট পাৰ্টটো কাটিম চিধাকৈ ফ্ৰণ্ট লেন্থ কিমান আছিলে 3 ইঞ্চ মাইনাস কৰিব লাগিব মানে ফুল ডট হলে হাফ শোল্ডাৰ হলে এতিয়া আমি 1.5 ইঞ্চি মাইনাস কৰিব লাগিব এতিয়া ইয়াতে কিমান আছে 6 তাৰ পিছত 2 সুতা মান এইফালে ভিতৰত চিনটো দিব 2 সুতা ইয়াছটো এনেকুৱাকৈ টানি লব বাস পইণ্ট কিমান আছিলে ইয়াতে আমাৰ হাফ ইঞ্চি ষ্টিচিংত যাব মানে সিলাইত যাব গতিকে এইখিনি বাদ দিলে আমাৰ ইয়াৰে পৰা 9.5 যদি হয় ইয়াতে হ'ব এটু মার্ক দিলুলু এতিয়া আমি এটু আস টানি লম এটু টানি ললু এতিয়া আমাক কি লাগে ফ্রন্ট নেক দি ফট লব লাগিব এটু ললু আৰু ইয়াতে 1/2 মানে 1.5 ইঞ্চি সিলাই মার্জিন লব লাগিব এই দুইটা মিলাব লাগিব এইটো সিনত আমি এটু মিলাব লাগিব ইয়াৰ পৰা ইয়াতে কিমান আছে 6.5 আৰু 1 সুতা বেছি এটু আমি হিমানখিনি লব লাগিব আৰু ইয়াতে 1 ইঞ্চি কম লব লাগিব তাৰ পিছত স্কেলৰ সহায়ত এনেকুৱাকৈ আস্তানি লব এটু হৈ গল স্কেলৰ সহায়ত এনেকুৱাকৈ টানি লব আস্তু এটু আসানিকৈ টানি লব আমি এইখিনি বস্তু আমি কাটি উলিয়াই পেলাম যোনটো 26 কাট হয় হেতুৰ ড্ৰয়িং কৰিম এই কাটটো আসলতে বাস ডেপ বুলি কয় এটু এইখিনি হ'ব 3 ইঞ্চি তলত এইখিনি 3 ইঞ্চি তলত এটা মাৰ্ক কৰি দিলো এইখিনি 3 ইঞ্চি তলত এটা মাৰ্ক কৰিলো এইফালে আমি 2 সুতা মান ভিতৰত এটা মাৰ্ক কৰিলো এইফালেও আমি 2 সুতা মান ভিতৰত এটা মাৰ্ক কৰি দিলো এইখিনি হল এতিয়া সিধা এনেকুৱাকৈ টানি লব এটা আস তাৰ পিছত এটু আমি 3 ইঞ্চি এইফালে এটা মার্ক কৰি লম ইয়াতে মিলাই লব এইখিনি দি দিলো তাৰ পিছত এইখিনি ইয়াতে কাটিব এনেকুৱাকৈ চিন মাৰি লব এইখিনি হৈ গল তাৰ পিছত আমি এইটো যোনটো আছে ইয়াৰে পৰা আমাৰ এই শেপটো হ'ব এইটো এনেকুৱা শেপৰ হয় এইটো যোনটো চিন আছিলে ইয়াতে আমি এইটো মিলাব লাগিব এই স্কেল ডালেৰে এইটো মিলাই দিলো এইখিনি হৈ গল এইখিনি লগি আপোনালোকে ধৰিব পাৰিছে এতিয়া মই কাটিম এটো কটাৰ পিছত আপোনালোকে ভালদৰে আৰু বুজি পাব
সাধাৰণ ভুল হৈছিলে এইখিনি মই শুদ্ধ কৰি আছো এইখিনি মাৰ্কটো এইটোৰ লগত মিলাব লাগিব এইটো এনেকুৱাকৈ মিলাব লাগিব এইটো এনেকুৱা হৈ গ'ল এইটো আমাৰ বেল্ট হ'ব গতিকে এইখিনি মই পিছত বুজাম এইখিনি এতিয়া সাইড কৰি থলো এতিয়া আমাৰ এইখিনি যে আছে এইখিনি আমি এনেকুৱা হিচাপত কাটিম এইটো এনেকুৱাকৈ কাটিম এইটো কাটিলো এইখিনি সাইড কৰি থলো এতিয়া এইখিনি ইয়াৰ পৰা কাটি এইটো কোনা নিচিনা হৈ থাকিব নালাগে অলপমান ৰাউন্ড হ'ব লাগে So, এইটো আমি এতিয়া তলৰ যোনটো পাৰ্ট সেইটো আমি টেকিংটো এনেকুৱাকৈ নোহোৱা কৰি পেলালো এইটোত আমি এটা নাম্বাৰিং কৰিলো এইটো 1 নম্বৰ পাৰ্ট এইটো 2 নম্বৰ পাৰ্ট আৰু এইটো 3 নম্বৰ পাৰ্ট এনেকুৱাকৈ চিন দি ললো এতিয়া আমাৰ ইয়াতে বিলডালৰ অলপমান কাম আছে এইখিনি আমি এনেকুৱাকৈ কাটি লম তাৰপিছত এইখিনি আমি ইয়াতে আকৌ আঠা মাৰি পেলাই থৈ দিম এইটো চাওক এইটো আমি চিনটো এনেকুৱাকৈ মাৰি পেলাই কাটি লৈ ইয়াতে আঠা মাৰি দিলো এনেকুৱাকৈ বহি গ'ল এইখিনিত হাফ চুটা মান মানে 1 চুটাতকৈ অলপমান কম এইখিনিত অকণমান বেছি হৈছে এইখিনি হ'লেও আপোনাৰ কথা নাই এইখিনি কাটি এইখিনি জেগাতে মিলাই ল'ব হৈ গ'ল এতিয়া আমাৰ এইটো 1 নম্বৰ এইটো ইয়াৰে লগত জইন হ'ব এইখিনি ইয়াৰে লগত জইন হ'ব এনেকুৱাকৈ যাব এনেকুৱাকৈ চাব এইটোৱে পপ বনিব এইটো ইয়াৰে লগত জইন হ'ব এইখিনি জেগা এইটো পাৰ্ট ইয়াতে জইন হৈ যাব ইয়াতে এইখিনি হৈ গ'ল এনেকুৱা এইটো ইয়াতে জইন হ'ব এতিয়া আমাৰ কাটিব লাগিলে মই লাষ্টত বুজাই দিম এইখিনি কেনেকুৱাকৈ কাপোৰত কাটিং হ'ব সেইটো মই পিছত বুজাই দিম ভিডিঅ'টোৰ শেষত এইখিনি সাইড কৰি ললো আমি আগতে হাতটো কাটি লওঁ
চিলাইৰ কাৰণে এইখিনিত এটা চিন মাৰি ল'ব এইটো তাৰপিছত হাতৰ দীঘল হৈছে আমাৰ 10 ইঞ্চি এই 10 ইঞ্চিটো ইয়াতে মাৰ্ক কৰি ল'লো আৰু চিলাইৰ কাৰণে হাফ ইঞ্চি চিন দি দিলো আৰু হাতখনৰ ডাউনটো এইখিনি 3.5 ইঞ্চি লৈ ল'লো এইটো চিধাকৈ আঁচ এডাল টানি লওঁ স্কেলৰ সহায়ত তাৰপিছত আমি আৰ্ম হোলটো লওঁ এইটো আৰ্ম হোল এইটো হৈছে হাতৰ ৰং ফ্ৰেঞ্চ কাৰ্ভ ল'ব এনেকুৱা ধৰণে বহুতে মানে হাতৰ এই শেপটো আঙুলৰ দিব খুব ভেজাল জামেলা পায় আৰু তাৰ কাৰণে ফ্ৰেঞ্চ কাৰ্ভডাল বহুতে ভাল আপোনালোকে ইউজ কৰিব ভালকে ধুনীয়া বহিব যিবিলাকে নাজানে যোনে জানে তাৰ কাৰণেতো ঠিকে আছে আৰু এইফালে আমাৰ 1.5 ইঞ্চি বডিত আছিলে মাৰ্জিন গতিকে হাতখনতো 1.5 ইঞ্চি ৰাখিব লাগিব এইটো এইটো হৈ গ'ল ইয়াতে ফুটকা কাটি দিব এইটো ফুটকা কাটি দিব আৰু যোনটো তালপাত আছে আমাৰ এইটো এনেকুৱাকে কাটি দিব এইটো হৈ গ'ল চব ধুনীয়াকৈ বহি এনেকুৱা ধৰণে কাটিব লাগিব হাতখন আমাৰ এনেকুৱা হৈ গ'ল এইটো বাৰু হাতখন বুজি পাইছেই চাগে এতিয়া মই কৈছিলোঁ লাষ্টত বুজাই দিম এইখিনি কেনেকুৱাকৈ কাটিব লাগিব এইটো বেকৰ নেকটো যি ইচ্ছা তাকে দিব পাৰিব চুইট হাত দিয়ে ৰাউণ্ড দিয়ে কিন্তু বেছিভাগ ৰাউণ্ডে থাকে আৰু চব বিয়া চাচি ব্লাউজত গতিকে এইটো বেক হৈ গ'ল এইটো হাত হৈ গ'ল এতিয়া আমাৰ প্ৰব্লেমত আছে এইখিনি নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 ভালদৰে বুজিব এইখিনি মই বুজাই দিম এইটো যোনটো ফল্ড এইটো যোনটো 1 নম্বৰ পাৰ্টটোৰ এইখিনিত আপোনালোকে হাফ ইঞ্চি কাপোৰ ৰাখিব লাগিব যেতিয়া কাপোৰ কাটিব এইফালে এইটো যোনটো পাৰ্ট আছে এইটোৰ এইফালে হাফ ইঞ্চি এইফালে নালাগে এইটো আৰ্মহোল সাইড এইটো নালাগে এইফালে হাফ ইঞ্চি এইখিনি হৈ গ'ল 2 নম্বৰ 3 নম্বৰ এইফালে হাফ ইঞ্চি এইফালে অকল এইটো সাইডে হাফ ইঞ্চি এনেকুৱাকৈ ৰাখি গ'লে হ'ল এইফালে নালাগে এইফালে ক'তো নালাগে ধুনীয়াকৈ বহি যাব চাওক কিমান সুন্দৰকৈ কাটিছোঁ আপোনালোকেও মোৰ নিচিনাকৈ কাটিব মোৰ নিচিনাকৈ কাটিলে খুবেই ভাল হ'ব লাইক কৰিব কমেণ্ট কৰিব আৰু যদি ভাল লাগিছে এটা শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব